ইয়াত আজি এটি মোৰ 5 দিন হ'ল আৰু আজি মোৰ জেগাডোখৰ চেঞ্জ হ'ব। ফিল্ড অফিচাৰে এতিয়া ফোন কৰিছিলে 10টা বজাৰ আগতেই তালৈ যাব লাগিব বুলি কৈছে। আৰু স্কুটিখন বাহিৰত চাৰ্জ দিয়া আছিলে, তো ৱাৰবিলাক সামৰি লৈছোঁ। 100% চাৰ্জ হৈ গ'ল। এতিয়া চাৰ্জৰ পৰা আগুৱাই দিলোঁ। ৰাতি 2টা বাজিছে আৰু আমাৰ কোম্পানীত এতিয়া নাইট শ্বিফ্টত কাম কৰি থকাসকলক চাহ দি থৈ আহিলোগৈ। ৰাতিপুৱা খোৱাৰ পিছত আজি কিমান খানা বেয়া হ'ল সেইখিনি এতিয়া ৱেইট কৰিবলৈ আহিছোঁ। তো আজি খাবলৈ দিছিলে হ'লে এয়া আৰু এঠানি কৰা বস্তুখিনি জুখিব লাগে সদায় ইয়াত। তো এতিয়া মই কালি অহা কোম্পানীটোত ৰাতিপুৱা পানী গাড়ী আহে আৰু পানীখিনি ইয়াত ভৰোৱা আগতে এবাৰ চেক কৰিব লাগে। এটা সৰু চেক কৰা মেচিন দিয়ে, তাতে ভৰাই পানী চাব লাগে কিমান ওলাইছে তাত। তো আজি ৰাতিপুৱা উঠি প্ৰথম চেক কৰিলোঁ। আৰু এয়া আমাৰ কোম্পানীৰ ভিতৰত থকা ফুলৰ বাগিচা। কাম ছুটি হ'ল, এতিয়া ৰুমলৈ আহি আছোঁ। আৰু কালি নতুন কোম্পানী এটালৈ পঠিয়াইছিলে, সেইকাৰণে আজি ৰাতিপুৱা অহাটো অকণমান দেৰি হৈছে। নতুন কোম্পানীটোত 2 ঘণ্টা সময় বেছিকৈ কাম কৰিবলগীয়া হ'ল। মই কালি 7টা বজাত সোমাইছিলোঁ হ'লে, আৰু আজি তাত ৰাতিপুৱা মানুহ নাই, ষ্টাফৰ মানুহ নথকাৰ কাৰণে আজি 2 ঘণ্টা সময় তাত দেৰিলৈকে কৰিবলগীয়া হ'ল। ৰুমত এতিয়া আমি মানুহ 4জন আছোঁ, আৰু 4জন মানুহৰ কাৰণে এইফালে খানা বনি আছে। তিতাকেৰেলা, আলুগুটি ভাজি, তাৰপৰা এইফালে ভাতটো হ'ল, আৰু মই এইফালে ভাজিবলৈ লৈছোঁ ডিম এটা। প্ৰথম পিঁয়াজখিনি কাটি আমলেট এটা বনালোঁ। তাৰপৰা চয়াবিন আছিলে হ'লে, আৰু তিতাকেৰেলা ভাজিটো মই ইমান খাই ভাল নাপাওঁ, আৰু চয়াবিন কেইটামান ভাজি ল'লোঁ। আৰু কালি ৰাতিটো ক'বলৈ গ'লে হোৱা নহ'ল। এতিয়া নতুনকৈ যোনটো কোম্পানীলৈ আহিছোঁ, ইয়াত অকণমান বেছিকৈ ষ্ট্ৰিক্ট। আমি থকা ৰুমটোতো পূৰা কেমেৰা আছে, আৰু কেমেৰাত চেক কৰি থাকে, আৰু 1 ঘণ্টা 1.5 ঘণ্টামানৰ মূৰে ফটোও আপলোড দি থাকিব লাগে। তো সেইটো কাৰণে কালি ৰাতি হোৱা নহ'ল। আৰু এইফালে এতিয়া মই ভাত খাবলৈ লৈছোঁ। ভাতখিনি আগত থকা দাদাকেইজনে বনাই থৈছে। মই এতিয়া অকল শাক ভাজিলোঁ। কুকাৰটো যথেষ্ট ডাঙৰ, আমাৰ 8জন মানুহে খাব পৰাকৈ অনা হৈছে। গোটেইকেইজনৰ কাৰণে ভাত একেষ্টে বনোৱা হয়। ৰাতিপুৱা যোনকেইজনৰ ডিউটি থাকে তেওঁলোকে সোনকালে খাই যায়, আৰু পিছত অহাকেইজনে তেনেকৈ উলিয়াই এজন এজনকৈ খাই থকা হয়। ভাজিৰ লগতে চালাডো এখন আছিলে আজি, তিয়ঁহ, গাজৰ আৰু জলকীয়াৰ। এতিয়া মই ভাত খাবলৈ লৈছোঁ।
কাঁহী বাতিখিনি ভাত খোৱাৰ পিছতে ধুই থওঁ, নহ'লে দেৰি হ'লে শুকাই যায়। আৰু চৌকেইটাও অকণমান লেতেৰা হৈ আছিলে হ'লে, আজি ভাত খাই কৰি হ'ল, তাৰপৰা চৌকেইটাও ধুলোঁ। ভাত খাই কৰি শুই দিলোঁ, আৰু শুই উঠি এতিয়া আমাৰ ৰুমৰ পৰা ওপৰৰ ৰুম এটালৈ আহিছোঁ। আৰু আজি ডিউটিও মোৰ 9তে আছে, 7টা বজাত ডিউটি পোৱাকৈ যাব লাগিব। আজিৰ পৰা আমাৰ ৰুমৰ একদম ওচৰতে গণেশ পূজা পাতিছে, আৰু এতিয়া আমি অকণমান ওলাই আহিছোঁ চাবৰ কাৰণে। এইফালে কলপুলি কাটি লগাইছে, ৰাতিৰ পৰা পূজা হ'ব। আৰু এইফালে ৰাস্তাটোত গোটেই লাইট লগাই দিলে পূজাৰ কাৰণে। আৰু আমি ওলাই গৈ ওচৰতে দোকান এখন আছে ফাষ্টফুডৰ, ইয়াত বৰ ধুনীয়াকৈ চব পিঁয়াজি বহুত কম দামতে পোৱা যায়। তো আহি ইয়াতে আজি চব খালোঁহি। আৰু ৰুমটো ৰাতিপুৱা এবাৰ সৰা হৈছিলে, এতিয়া একদম অৱস্থা নাইকিয়া হৈ গৈছে। মই এতিয়া ৰুমটো অকণমান চফা কৰিবলৈ লৈছোঁ, আৰু চফা কৰি হ'ল। তাৰপৰা এতিয়া ওলাইছোঁ কামৰ কাৰণে যাবলৈ। আৰু মোৰ আজি 7টা বজাৰ পৰা পোৱাকৈ মাতিছিলে, কিন্তু আজি অকণমান এঘণ্টা দেৰি হ'ব, 8টামান বজাতহে মই পামগৈ। ওলাই যোৱাৰ কাৰণে আজি অকণমান দেৰি হ'ল। আৰু ডিউটিলৈ যাব হ'ল। আজি সন্ধিয়া ভাতৰ লগত আছে চয়াবিন ভাজি, তাৰপৰা অমিতা, তিয়ঁহ, দালি। তো আজি এনেকৈ খাম। ভাত খাবলৈ লৈছোঁ, আৰু ভাতৰ লগত আজি তিয়ঁহ, দাইল, আলু, তাৰপৰা চয়াবিন কেইটামান ভাজি লৈছোঁ। 8টা বজাত আজি পাবগৈ লাগিব, দেৰি হৈছে অকণমান। আহি কামৰ জেগা পালোঁহি, আৰু এতিয়া মোৰ ডিউটি ক'বলৈ গ'লে গেটত পৰিছে। 8টামান বজাৰ পৰা এতিয়া ষ্টাফৰ মানুহখিনি আহিব ৰাতি, যোনসকলৰ ৰাতি ডিউটি থাকে। তো তেওঁলোকক এতিয়া মই গেটত সোমোৱাৰ আগতেই চেক কৰিব লাগে। তাৰপৰা মোবাইল যদি কোনোবাই লৈ আহে, মোবাইলটো ৰাখি এটা কুপন থাকে, কুপনটো দি দিব লাগে। তো এতিয়া মই এজন এজনকৈ চেক কৰি আছোঁ। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কাইলৈ আকৌ আপোনালোক সকলোকে নতুন এটা ভিডিঅ'ত লগ পাম। তো আজিলৈ বাই বাই।